এয়া মই আজি বনাইছিলোঁ আমৰলি দুপৰীয়া সাজত খাবৰ কাৰণে। চাওকচোন মই কেনেকৈ বনাওঁ, আপোনালোকে কোনে কোনে খাই জনাবচোন দেই। আৰু প্ৰথমে মই তেল গৰম কৰি ল'লোঁ, তাতে মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে তেনেকৈ মই অলপ ভাজি দিলোঁ আৰু তাৰ পাছতে মই আমৰলি টোপখিনি দিলোঁ আৰু জলকীয়া কেইটামান ফালি দিলোঁ। অলপ দেৰি ভাজি তাতে মই দিলোঁ হালধি আৰু নিমখ দিলোঁ। নিমখ হালধি দিয়াৰ পাছত মই ভালদৰে সেইখিনি অলপ দেৰি লৰালোঁ। খাই কিন্তু মই বৰ ভাল পাওঁ, আপোনালোকে ভাল পায়নে? কিছুমানে কিন্তু খাব নোৱাৰে দেই। নিমখ হালধি দিয়াৰ পাছত মই এইখিনি ভালদৰে লৰাই ল'লোঁ। তাৰপাছত ঢাকোন দি অলপ দেৰি তেনেকৈ ৰাখি থ'লোঁ সিজিবলৈ দি। তাতে মই এটা কণীও দিলোঁ দেই। সেইটো আমৰলি টোপৰ লগত কণী অলপ দিলেও ভালেই লাগে খাবলৈ, সেইকাৰণে মই কণী দিলোঁ। কিছুমানে বিলাহী দিও খায়, কিন্তু যিহেতু ইয়াত এই আমৰলি টোপটো অলপ মাকৰ সংখ্যাও অলপ বেছি আছিলে, সেইটো কাৰণে ভাবিলোঁ মই বিলাহী নিদিওঁ, এনেকৈ ভাজোঁ। আৰু এনেকৈ মোৰ ৰেডি হৈ গ'ল দেই কণী আৰু